তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যালয়ত স্মৃতিচাৰণ সভাৰ আয়োজন। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত শ্ৰীৰাম দেউৰী যোৱা 17 তাৰিখে ইহলীলা সম্বৰণ কৰাত তিৱা জাতীয় বাবে এক বৃহৎ ক্ষতি। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শ্ৰীৰাম দেউৰীক সন্মান জনাই তেওঁক স্মৰণ কৰি পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। উক্ত স্মৃতিচাৰণ সভাখনিৰ প্ৰাক্ষণত শ্ৰীৰাম দেউৰীৰ আত্মৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্প শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। শ্ৰীৰাম দেউৰী স্মৃতিচাৰণ সভালৈ ৩৬টা তিৱা স্বায়ত্ত পৰিষদৰ পাৰিষদসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ তিৱা সাহিত্য তিৱা জাতীয় নেতাকৰ্মীসকল উপস্থিত থকা পৰিলক্ষিত হ'ল। কেতিয়াও কাৰো ওচৰত জাতিৰ বাবে আপোচ নকৰা প্ৰাক্তন তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰয়াত শ্ৰীৰাম দেউৰীৰ জীৱনশৈলীৰ বিষয়ে আলোচনা কৰাৰ লগতে জাতিৰ বাবে কৰা উচ্চ চিন্তা সন্দৰ্ভত সমান্তৰালকৈ জাতিক আগুৱাই নিয়া উজ্জ্বল নক্ষত্ৰৰ বিষয়ে সকলোৱে মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন CM ডাঙৰীয়া ইহলীলা সম্বৰণ কৰিছিলে। 17 তাৰিখৰ পিছৰ পৰা আমি তিৱা স্বায়ত্ত পৰিষদৰ বিষয়ববীয়াসকলে বিভিন্ন কাৰ্যসূচীত থাকিব লগা হোৱাৰ কাৰণে এই স্মৃতিচাৰণ সভাখন পতা কিছু বলবৎ যদিও আজি তিৱা স্বায়ত্ত পৰিষদৰ সভাকক্ষত আমাৰ তিৱা জনগোষ্ঠীৰ প্ৰাক্তন যিসকল CMকে আদি কৰি তিৱা জনগোষ্ঠীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বিশিষ্ট ব্যক্তিসকল, তিৱা সংগঠনৰ বিভিন্ন ব্যক্তিসকল আৰু আমাৰ বৌদ্ধিক মহলৰ বিষয়ববীয়াসকলক আমন্ত্ৰণ কৰি আনি তিৱা স্বায়ত্ত পৰিষদৰ সভাকক্ষত আমি স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু এই স্মৃতিচাৰণ সভাতেই শ্ৰীৰাম দেউৰী ডাঙৰীয়াৰ কৰ্মৰাজিৰ ওপৰত বিস্তৃতভাৱে বিশ্লেষণ কৰা হ'ল। আৰু এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি সকলো শ্ৰেণীৰ লোকৰ মানুহে আহি ইয়াত উপস্থিত হৈ তেখেতৰ গুণৰাজিৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰিছিলে। আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অহা 1 নৱেম্বৰ তাৰিখে তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিন থিৰাং কৰিছে। গতিকে সেই আদ্য শ্ৰাদ্ধৰ দিনাখন তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে আমি এখন শ্ৰদ্ধাঞ্জলি পত্ৰ আমাৰ শ্ৰীৰাম দেউৰী ডাঙৰীয়া পৰিয়ালবৰ্গক আমাৰ ফালৰ পৰা আমি সমৰ্পণ কৰিম। গতিকে আজি এই স্মৃতিচাৰণ সভাত যিসকল ব্যক্তি আহি ইয়াত উপস্থিত হৈ তেখেতৰ জীৱন বৃত্তান্তৰ সম্পৰ্কত যিখিনি বক্তব্য ৰাখিলে মই তেখেতসকলক সকলোকে আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।